নিৰ্বাচনৰ বাবে ৰাজ্যৰ চৌদিশে তুংগত উঠিছে প্ৰচাৰ অভিযান চিপাঝাৰতো প্ৰচাৰ অব্যাহত ৰাখিছে কংগ্ৰেছৰ প্ৰাৰ্থী বিনন্দ শইকীয়াই সমষ্টিটোৰ প্ৰান্তে প্ৰান্তে চলাই গৈছে প্ৰচাৰ আগন্তুক নিৰ্বাচনত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব বুলি আশাবাদী প্ৰাৰ্থীগৰাকী মনোজালে দেখুৱাব আমাক কিছু পৰিৱেশ প্ৰচাৰ কাৰ্য এনেধৰণে তুংগত কৰি তোলা দেখিবলৈ পোৱা গৈছে চিপাঝাৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী বিনন্দ শইকীয়াই এনেধৰণে তেওঁ বিভিন্ন স্থানত ৰাইজৰ সৈতে তেওঁ মত বিনিময় কৰিছে আৰু দেখুৱাইছোঁ তেওঁ বৰ্তমান উপস্থিত আছে আৰু এনেধৰণে যথেষ্ট জনসমাগম দেখিবলৈ পোৱা গৈছে ৰাইজে আচলতে পূৰ্ণ সহযোগিতা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে আমি তেখেতৰ সৈতে কিছু কথা পাতিম দেখিবলৈ পোৱা গৈছে আপুনি বিভিন্ন স্থানত এনেধৰণে প্ৰচাৰ কাৰ্যত অংশ লৈছে ৰাইজৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হৈছে হয় সকলো ঠাইতে এতিয়া প্ৰচাৰ চলিছে আৰু প্ৰচাৰ তীব্ৰৰ পৰা তীব্ৰতৰ হৈ গৈ আছে যেহেতু সময় মাত্ৰ মাজত আজি হ'ল 3 তাৰিখ 4, 5, 6, 7 4টা দিন প্ৰচাৰ আছে তাৰপিছত আৰু মাজত 2টা দিন 8 আৰু 9 তাৰিখেতো নিৰ্বাচনেই হ'ল গতিকে এতিয়া প্ৰচাৰ তীব্ৰৰ পৰা তীব্ৰতৰ আৰু জনসাধাৰণৰ সঁহাৰি লাহে লাহে বাঢ়ি আহিবলৈ এতিয়া এটা বৰ ধুনীয়া পৰ্যায় পাইছে গতিকে ভাল লাগিছে এইবাৰ নিৰ্বাচনত যুঁজি আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিপক্ষক মই পৰাস্ত কৰিব পাৰিম বুলি নিশ্চিত হৈছোঁ আপুনি নকয় যিকেইটা পঞ্চায়ত অন্তৰ্ভুক্ত হৈছে তাতো আচলতে আপুনি এনেধৰণে প্ৰৱেশ কৰিছে ৰাইজ আচলতে কেনেধৰণে আপোনাক সহযোগিতা আগবঢ়াইছে এইখিনি আচলতে মই পূৰ্বতে বিধায়ক থকা অৱস্থাতো এই নতুনকৈ অন্তৰ্ভুক্ত হোৱা অঞ্চলবিলাকৰ ৰাইজৰ লগত মোৰ এটা সম্পৰ্ক আগৰে আছিল এতিয়া আকৌ যেহেতু আমাৰ সমষ্টিৰ পৰিয়ালৰ লগত এইসকল অন্তৰ্ভুক্ত হ'ল এতিয়া মই সেই সংযোগটো বঢ়াই দিছোঁ আজি কেইবামাহত ধৰি মই নামখলাৰে হওক বা আজি লখিমপুৰ অঞ্চলৰে হওক বা ভুৰাৰগড়ৰে হওক টেঙাবাৰী হওক এইবিলাক অঞ্চলত মই মোৰ যিটো কাৰ্যক্ৰমণিকা বঢ়াই দিছোঁ ৰাইজৰ অনুষ্ঠান প্ৰতিষ্ঠানত মই আহিছোঁ মাতোতে গতিকে ৰাইজৰ লগত সম্পৰ্কটো যেতিয়া বাঢ়ি গৈছে এতিয়া নতুন আৰু পুৰণি বুলি এতিয়া কথা নাই এতিয়া চব আমি একেলগ হৈছোঁ আৰু আমাৰ নিজৰ সমষ্টিৰ অংশ হিচাপে আজি এই অঞ্চলবিলাকত আমি ঘূৰা পকা কৰিছোঁ ভাল সঁহাৰি পাইছোঁ মই আচলতে বহুত আৰু বেছিকৈ কৈ থাকিব বিচৰা নাই প্ৰতিপক্ষক মই ইতিমধ্যে যথেষ্ট কৈছোঁ প্ৰতিষ্ঠান বিৰোধী ঢৌটো তেওঁৰ প্ৰথম বছৰৰ পৰাই আৰম্ভ হৈছে আচলতে তেওঁৰ নিজৰ কাৰণেই হৈছে সেইটো তেওঁ এগৰাকী ইমান ওখ স্থানৰ পৰা অহা ব্যক্তি আজি আহিয়েই তেওঁ জনপ্ৰতিনিধি হিচাপে যি ধৰণে দুৰ্নীতিত লিপ্ত হ'ল যি ধৰণে তেওঁ মানুহক মানে হেয়ক জ্ঞান কৰিবলৈ ল'লে যি ধৰণে তেওঁ কেইটামান গুণ্ডা প্ৰকৃতিৰ ল'ৰাক লগত লৈ পেলাই তেওঁ বিভিন্ন ধৰণৰ দুষ্কাৰ্য সংগঠিত কৰিলে দুৰ্নীতিত লিপ্ত হ'ল আৰু চিপাঝাৰৰ পৰা নিৰ্বাচনী প্ৰচাৰৰ কিছু পৰিৱেশ দেখুৱালে মনোজালিয়ে মনোযোগ ধন্যবাদ জ্ঞাপন কৰিছোঁ